মানে কথাটো হ'ল সময়ৰ অলপ অভাৱ। মোৰো ইমান বেছি কথা ক'বলৈ মন নাই আজি, কাৰণ টোপনিও ক্ষতি। আজি 3 দিন ধৰি একেৰাহে টোপনিৰ ক্ষতি হৈ আছে। হ'ব পাৰে মোৰ মুখৰ ফালে চালে আপোনালোকে গম পাব চাগে। ভালকৈ টোপনি নহয়, কাৰণ বহুত বাৰ্ডেন হৈ আছেতো। লাষ্টত মই এটা কথা কৈছোঁ, যিমান মানুহ আহিব চেয়াৰো অথচ কাষ্টমাৰ বা MHC হোল্ডাৰ যোনেই হওক, মানে আমাৰ ইয়াত পদে পদে মানুহ দিয়া আছে। গতিকে চবেই যাতে মই ভাবোঁ সেই পথখিনি ফ'ল' কৰে, মানে ডাইৰেক্ট যাতে মোৰ ওচৰত যাবলৈ চেষ্টা নকৰে, ডাইৰেক্ট ষ্টাফত যাবলৈ যাতে চেষ্টা নকৰে। ইয়াত কিছুমান মানুহ দিয়া আছে, আমাৰ অফিচাৰহঁত আছে, সিহঁতৰ লগত আহি লগ কৰিব, কিবা বুজা পৰামৰ্শ আছে সিহঁতৰ লগত ল'ব, কিবা কৰিবলগীয়া আছে সিহঁতৰ লগত কৰিব। লাষ্টত যদি সিহঁতে হাত দাঙি দিয়ে পিছত মই আছোঁ। গতিকে ডাইৰেক্ট কেতিয়াও মানে মোৰ ওপৰত গোটেইখিনি বাৰ্ডেন নিদিব, কাৰণ মই কোনটো কৰিম? মই যদি গোটেইখিনি বাৰ্ডেন ল'ব লগা হয়, তেনেহ'লে এই অফিচাৰহঁত ৰখাৰ কোনো দৰকাৰ নাই, থকাৰ কোনো দৰকাৰ নাই, ষ্টাফ থকাৰ কোনো দৰকাৰ নাই। গতিকে এইটো ভুল কেতিয়াও নকৰিব। লগতে আজি আৰু এটা কথা অৱগত কৰি দিছোঁ, জিয়াৰোসকলক আমাৰ ষ্টাফৰ যিমানখিনি মানুহ আছে, ছোৱালীবিলাক যে আছে, যিটো ষ্টাফৰ ৰুম আছে, সেইটো ৰুমৰ ভিতৰত যাতে কোনো জিয়াৰো আৰু চিয়াৰো নোসোমায়। কিবা কাম আছে বাহিৰৰ পৰা সিহঁতক ক'ব, কিবা দিবলগীয়া আছে, ফাইল জমা দিব লাগে, কিবা কিবি কৰিব লাগে, বাহিৰত আপোনালোকে থিয় হৈ সিহঁতৰ হাতে হাতে দি দিব। ভিতৰত যাতে কোনোবাই সোমাবলৈ চেষ্টা নকৰে। বুজি পাইছেনে? লগতে ইয়াৰ আগত ষ্টাফত যোৱাৰ আগত ইয়াত মানুহ থাকিব, অফিচাৰ থাকিব, সিহঁতৰ লগত লগ ভাগ কৰিব, কি কাম কৰিবলগীয়া আছে সিহঁতৰ লগত কৰিব আগত। যদি সিহঁতে, মই ক'লোঁ, যদি সিহঁতে নোৱাৰে তো আল্টিমেটলি মোৰ ওচৰত পঠাব। কি কৰিব লাগে, চলিউশ্যন কৰিব লাগে মই কৰাই দিম, সেইটোৱে চিন্তা কৰিব নালাগে। গতিকে গোটেইখিনি বাৰ্ডেন একেলগে মোৰ ওচৰত দিলে কিন্তু মই মানে এটেকটো ল'ব নোৱাৰোঁ, এনেকুৱা কণ্ডিশ্যন হ'ব। গতিকে এইখিনি আজি মোৰ মূল উদ্দেশ্য আছিল ক'বলগীয়া। ইয়াৰ পিছত মই 2-4 কথা আমাৰ ফিল্ড অফিচাৰ আতাউৰ ৰহমানক আহ্বান জনাইছোঁ যাতে আপোনালোকক দিয়াৰ কৰে।